নমস্কাৰ মই বিপ্লৱ পৰাশৰ খাউণ্ডে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লিভিং ইনস্পিৰেশ্যন ফাণ্ডামেণ্টেল এণ্ড ইউফোৰিয়ালৈ আদৰণি জনাইছোঁ। আজি মই যিটো টপিক আপোনালোকৰ লগত আলোচনা কৰিম টপিকটোৰ নাম হৈছে স্পেচিফিক লাৰ্ণিং ডিজেবিলিটিজ, চিলড্ৰেন উইথ স্পেচিফিক লাৰ্ণিং ডিজেবিলিটিজ। আৰু এই ভিডিঅ'টোৰ পৰা মই আশা কৰোঁ যে যিসকল ৰেগুলাৰ স্কুলৰ শিক্ষক আছে আৰু যিসকল পিতৃ মাতৃ আছে য'ত আপোনালোকে ৰেগুলাৰ স্কুলত মেইনলি স্কুলত আপোনালোকে প্ৰায়ে পাই থাকে স্পেচিফিক লাৰ্ণিং ডিজেবিলিটিজ চিলড্ৰেন, এই চিলড্ৰেনসকলক আপোনালোকে কেনেধৰণে বাছি উলিয়াব আৰু দ্বিতীয়তে বাছি ওলোৱাৰ পাছত আপোনালোকে কি ধৰণে তেওঁলোকক আপোনালোকে ইণ্টাৰভেনশ্যন ল'ব, ব্যৱস্থাপনা ল'ব, তাৰ ওপৰত মই আলোচনা কৰিম। ভিডিঅ'টো যদিও অলপ দেৰি হ'ব আপোনালোকে শেষলৈকে চাব আৰু শেষলৈকে চালে মই ভাবোঁ যে আপোনালোক উপকৃত হ'ব। এতিয়া আহক আলোচনা কৰোঁ আমি ডাইৰেক্ট টপিকটোলৈ আমি যাওঁ। টপিকটোৰ যিহেতু নাম হৈছে স্পেচিফিক লাৰ্ণিং ডিজেবিলিটিজ, মোৰ এইটো কোৱা মই প্ৰয়োজন বোধ কৰোঁ বাৰে বাৰে যে যদি আমি ডিজেবিলিটি বুলি এটা শব্দ হয়তো শুনো তেনেহ'লে ডিজেবিলিটি বুলি ক'লে আমি কি বুজোঁ। ডিজেবিলিটি বুলি ক'লে যিটো মই বুজি পাওঁ সেই বুজি পোৱাটো হৈছে, আৰু মই বুজি পাওঁ ভিত্তিটো হৈছে UNCRPD, ইউনাইটেড নেশ্যন কনভেনশ্যন ফৰ দ্য ৰাইটছ অফ পাৰ্চনছ উইথ ডিজেবিলিটিজ, আৰু ৰাইট টু RPWD Act, Rights of Persons with Disability Act 2016, Government of India। এই দুটা বস্তুৰ পৰা মই পঢ়ি পেলাই এটা বস্তু বুজি পাওঁ যে আজিকালি যিটো ডিজেবিলিটিৰ সংজ্ঞাটো আমুকে কৈছিলে যে ডিজেবিলিটি ইজ ছ' এণ্ড ছ', সেইটো নহয়। যে ডিজেবিলিটিটো আপুনি কি বুজি পায় মই বুজি, আৰু শুদ্ধকৈ বুজি পোৱা এইটো বৰ দৰকাৰ। ডিজেবিলিটি মানে হৈছে, যদি মই এটা সৰু ইকুৱেশ্যন দিওঁ, সেইটো হৈছে ডিজেবিলিটি ইজ ইকুৱেল টু ইম্পেয়াৰমেণ্ট প্লাছ বেৰিয়াৰ্ছ। এজন মানুহৰ ডিজেবিলিটি আছে যেতিয়া তাৰ অংগসুত আৰু হানি আছে আৰু লগতে যদি বেৰিয়াৰ্ছ আছে তেনেহ'লে তাৰ পাৰ্টিচিপেশ্যনটো কমি যায়, আৰু পাৰ্টিচিপেশ্যন যেতিয়া কমি যাব এজন মানুহক ডিজেবল বুলি কোৱা হয়। কিন্তু আগতে আমি কৈছিলোঁ মানুহজনক কৈছিলোঁ যে ই খোজকাঢ়িব নোৱাৰে, চকুৰে নেদেখে, কাণেৰে নুশুনে, সেইকাৰণে ডিজেবল। কিন্তু এতিয়া কোৱা হৈছে যে ডিজেবল লোকসকল হিউমেন যিটো ডাইভাৰ্চিটি আছে, আমাৰ যে বিভিন্ন ধৰণৰ মানুহ আছে, সেই মানুহবিলাকৰ এটা অংশ। যদি আমি তেখেতসকলক ভালদৰে সুবিধা কৰি নিদিওঁ, আমাৰ মানসিকতা আছে ডিজেবল মানুহে কি কৰিব। দ্বিতীয়তে আছে পৰিৱেশৰ বাধা, পৰিৱেশবিলাকত তেখেতসকলে ভালদৰে চলা ফুৰা নিজে কৰি ফুৰিব নোৱাৰে, তেওঁলোকক সহায়ৰ প্ৰয়োজন হয়, সেইটো এটা বাধা। দ্বিতীয়তে হৈছে কমিউনিকেশ্যন, আমি চকুৰে দেখি পেলাই বা আমাৰ কাৰণে সুবিধাজনক পাৰ্চনছ উইদাউট ডিজেবিলিটিৰ কাৰণে যিখিনি কমিউনিকেশ্যন ছিষ্টেম আছে সেই কমিউনিকেশ্যন ছিষ্টেমটো বিশেষভাৱে বনোৱা থাকে। ফলত কি হয়, এজন ডিজেবল মানুহে যদি তাত ভাগ ল'বলৈ আহে তেনেহ'লে তেওঁ তাৰ পৰা ওলাই যাব লগা হয়। আৰু পাৰ্টিচিপেশ্যন যেতিয়াই কমি যাব মানুহজনৰ ডিজেবিলিটি সিমানেই বাঢ়ি যাব। বেৰিয়াৰ আমি যিমানেই কমাই দিম ডিজেবিলিটি মানুহজনৰ পাৰ্টিচিপেশ্যন সিমানেই বাঢ়ি যাব, আৰু পাৰ্টিচিপেশ্যন যিমানেই বাঢ়ি যাব তেখেতৰ ডিজেবিলিটিটো সিমানেই কমি যাব। এতিয়া তিনিটা কথা বিশেষভাৱে জনাৰ প্ৰয়োজন। সেইটো হৈছে মই ক'লোঁ যে একচেপ্ট হিউমেন ডাইভাৰ্চিটি। যেতিয়া আপোনাৰ স্কুললৈ এটা শিশু আহিব, শিশুটো ক'ৰ পৰা আহিছে কেনেকুৱা আহিছে দৰকাৰ নাই, বিভিন্ন ধৰণৰ শিশু বেলেগ বেলেগ জেগাৰ পৰা আহিব। আমি প্ৰতিটো শিশুকে একে দৃষ্টিৰে একে নজৰেৰে চাব লাগিব, মই সেইটো কথাহে ক'বলৈ বিচাৰিছোঁ। ব্লাইণ্ড, এতিয়া এনেকুৱা এটা কথা আছে, এটা উদাহৰণ দিওঁ যে আমুক গাঁও এখন আমাৰ সমাজত থাকে যে কোনোবা এখন গাঁৱত এনেকুৱা যে আমুক গাঁৱৰ ল'ৰা এইটো এনেকুৱা হ'বই, এই আমুকৰ পুতেক সেইটো এনেকুৱা হ'ব, নহয় এই ল'ৰাটো নহ'বও পাৰে। সেই কথাটো আমি পাহৰি যাওঁ, লগে লগে আমি তাক কি কৰোঁ, এটা লেভেল লগাই দিওঁ। এনেকুৱা কামখিনি আমি কৰিব নালাগে। এজ এ হিচাপে সি মানুহ হিচাপে তাক আমি একচেপ্ট কৰিব লাগে। তাৰপিছতে চাইল্ড বৰ্ণ টু লাৰ্ণ, এটা শিশু জন্ম হৈছে শিকিবৰ কাৰণে। সি গোন্ধি শিকিছে, চাই শিকিছে, চেলেকি শিকিছে, চুই শিকিছে, নহয় জানো, তাৰ বস্তুটো শুনি শিকিছে, ফালি চিৰি পেলাইছে, দলিয়াইছে, খটিয়াইছে, তাৰপিছত এটা শিশুৱে শিকিছে। কিন্তু আমি কি এই বৰ দুষ্ট ল'ৰা, হুলস্থুল কৰি নাথাকি বহি থাকে, এক জেগাতে বহি থাকিলে সেইটো ভালদৰে মই নাভাবোঁ যে এক জেগাতে বহি থকা ল'ৰা ছোৱালীবিলাক ভাল বুলি। যিবিলাকে অকণমান হুলস্থুল কৰি ফুৰিছে তেনেকুৱা ল'ৰা ছোৱালীবিলাকে ভাল, কাৰণ সিহঁতে যিমানেই এক্সপ্ল'ৰ কৰিছে সিমানেই শিকি গৈ আছে বস্তুবিলাক, আৰু যিমানেই শিকিছে সিহঁতে নিজৰ জীৱনত সিমানেই প্ৰয়োগ কৰিব পাৰিব। তাৰপিছতে আহক আপোনালোক কেনেকুৱা ৰাইটছ আছে বা এণ্টাৰটেইনমেণ্টছ আছে আমাৰ ভাৰতবৰ্ষত, যে আমি প্ৰতিটো শিশুকে শিক্ষা দিবই লাগিব। প্ৰথমটো হৈছে আমাৰ সংবিধানৰ আৰ্টিকল 45 কৈছে যে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন দিবই লাগিব। ৰাইট টু এডুকেশ্যন এক্ট আহিছে তাৰ ওপৰত ভিত্তি কৰি পেলাই 2009, তাতে কৈছে শিক্ষা দিব লাগিব। আমি শিক্ষা প্ৰতিটো বাচ্চাক সমানভাৱে শিক্ষা দিব লাগিব। তাৰপিছতে যদি আমি যাওঁ মানৱ অধিকাৰৰ কথা, যে ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ, যদি মানৱ অধিকাৰৰ ফালে যাওঁ তেনেহ'লে তাতো আমি দেখিছোঁ যে শিক্ষা এটা অধিকাৰ, আৰু এই অধিকাৰ সকলোৱে পাব লাগিব। তাৰপিছতে আহক পাৰ্চনছ উইথ ডিজেবিলিটিজৰ যিবিলাক অধিকাৰ, কি অধিকাৰ আছে,
যেনেকৈ আপোনাৰ মোৰ উইদাউট ডিজেবিলিটিজৰ যাৰ আছে তেনেকৈ তেখেতসকলৰ সমান অধিকাৰ আছে তেখেতসকলৰ অধিকাৰসমূহক প্ৰটেকশ্যন দিবৰ কাৰণে কেইখনমান বিশেষ আইন আছে যেনে RPWD এক্ট মই উল্লেখ কৰিলোঁ 2016 তাৰপিছতে নেশ্যনেল ট্ৰাষ্ট এক্ট আছে তাৰপিছতে RCI ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া এই বিশেষ আইন আছে যোনে এটা শিশুক যে শিক্ষাৰ ক্ষেত্ৰত যাতে সি বাধা নাপায় আৰু ই আগবাঢ়ি যাব পাৰে তাৰ ওপৰত বিশেষভাৱে কাম কৰি আহিছে এই আইনৰ তাৰপিছত আমি বাউণ্ড এজন শিক্ষক হিচাপে আপুনি বা মই আমি বাউণ্ড আমি শিকাবই লাগিব এইটোৱে আমাৰ দায়িত্ব আৰু আপোনালোক সকলোৱে এই কথাটো অতি ভালদৰে বুজি পায় আহক এতিয়া আমি যাওঁ স্পেচিফিক লাৰ্ণিং ডিজেবিলিটি আমি বুলি কি বুজাটো বহুত দৰকাৰ মই আগতে কৈছোঁ যে কি ডেফিনেশ্যন অফ লাৰ্ণিং ডিজেবিলিটিতকৈ আণ্ডাৰষ্টেণ্ডিং লাৰ্ণিং ডিজেবিলিটি বেছি প্ৰয়োজন যে আমি কেনেধৰণে বুজি পাওঁ লাৰ্ণিং ডিজেবিলিটি স্পেচিফিক লাৰ্ণিং ডিজেবিলিটি বুলি কোৱা হয় আৰু এইটো নিউৰো ডেভেলপমেণ্ট ডিছঅৰ্ডাৰ স্নায়ু আৰু বিকাশৰ এটা যিটো বিসংগতি বা প্ৰব্লেম ডিছঅৰ্ডাৰ তাৰ কাৰণে কি হয় স্পেচিফিক লাৰ্ণিং ডিজেবিলিটি হয় আৰু এই স্পেচিফিক লাৰ্ণিং ডিচেবিলিটিৰ বিসংগতিৰ যিটো স্থান সেই স্থানটো হৈছে মগজুৰ পৰা ভালদৰে প্ৰচেছিং আৰু ছিকুৱেঞ্চিং নোহোৱাৰ কাৰণে কি হয় এটা শিশুৱে যিখিনি ফলাফল দেখুৱাব লাগে সেই ফলাফলটো দেখুৱাব নোৱাৰে আৰু এই শিশুখিনিৰ চবতকৈ প্ৰয়োজন হৈছে সেইটো হৈছে হেল্প স্পেচিফিক লাৰ্ণিং ডিজেবিলিটি আমি তিনি ধৰণৰ দেখা পাওঁ ৰিড কৰা ৰাইটিং কৰা আৰু অংক কৰা তিনি ধৰণৰ আমি দেখা পাওঁ স্পেচিফিক লাৰ্ণিং ডিজেবিলিটি আমি কিমানৰ দেখা পাওঁ যে 5 পৰা 10% স্কুল যোৱা শিশুৰ স্পেচিফিক লাৰ্ণিং ডিজেবিলিটিজ থাকে আৰু ইয়াৰে 80% এই যে 5 to 10 কৰিলোঁ তাৰে 80%ৰ ডিছলেক্সিয়া থাকে তাৰমানে ৰিডিঙত প্ৰব্লেম থাকিব আৰু ইয়াৰে 1/3 এই যে 5 পৰা 10% ক'লোঁ ইয়াৰে 1/3 ADHD থাকে আৰু সেইটো এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰ আমি দেখিছোঁ কিছুমান শিশু একে জেগাত বহি নাথাকে থিৰণ থাকে হুলস্থুল কৰি থাকে কিবা এটা আচলতে অ'ত পেলালে ত'ত কৰিলে তালৈ দৌৰ মাৰিলে পটককৈ হয়নে আমি বিৰাট বদমাছ বুলি কওঁ আচলতে বদমাছ সি নহয় তাৰ মগজুৰ পৰা যিহেতু তেনেধৰণে প্ৰচেছিং আৰু ছিকুৱেঞ্চিং হৈ আছে ফলস্বৰূপে সি তেনেকুৱা ধৰণে ক্ৰিয়া বা এক্টিভিটিছবিলাক কৰি আছে গতিকে এনেকুৱা শিশুক আমাৰ অতি প্ৰয়োজন আমাৰ হেল্প আমাৰ অতি প্ৰয়োজন সেইকাৰণে আমি বিশেষভাৱে এনেধৰণৰ শিশুখিনিক যত্ন ল'ব লাগিব আৰু যদি আমি যদি অকণমান যত্ন লওঁ এনে শিশুখিনিক লাহেকৈ উলিয়াই পঠাব পাৰিম উচ্চ শিক্ষা বা বিভিন্নতা আগবাঢ়ি যাবৰ কাৰণে এতিয়া আহক প্ৰতিটো শিশুৱে পাছ কৰি যাব লাগিব এইটো যিটো কনচেপ্ট এই কনচেপ্টটোৰ লগত ৰেমেডিয়েল টিচিং বা আন বহুত ধৰণৰ যিটো ব্যৱস্থাটো আছে কিন্তু স্পেচিফিক লাৰ্ণিং ডিজেবিলিটিৰ শিশুখিনিক আমি কেনেধৰণে পাছ কৰাই আছোঁ শিকি পাছ কৰিছেনে এনেকুৱা ধৰণৰ কুৱেশ্যন পিছলৈ আমি ৰেজ কৰি আমি আলোচনা কৰিম এতিয়া আহক টাইপছ অফ স্পেচিফিক লাৰ্ণিং ডিজেবিলিটিজ পঠন লিখন আৰু গণনা কৰা আৰু এক ধৰণৰ আছে সেইটো কয় হাইপাৰলেক্সিয়া বয়সৰ যিটো বয়স 2 বছৰৰ পৰা 5 বছৰৰ ভিতৰত দেখা পাব 2 বছৰৰ পৰা 5 বছৰৰ ভিতৰৰ 2 বছৰীয়া শিশু এটাই যিমানখিনি পঢ়াৰ তাৰ কেপাচিটি থাকিব লাগিছিলে সি কি কয় তাতকৈ বেছি দেখুৱায় কিন্তু এতিয়া কথা হয় কি সেই শিশুটোৱে যিখিনি পঢ়ি যায় তাৰ অৰ্থটো যদি তাক সোধা যায় সেই অৰ্থটো ক'ব নোৱাৰে তাৰমানে এনেকুৱা শিশুৱে কি কৰিব পাৰে নকৰে পিছত আলোচনা কৰিম তাৰ যেতিয়া ভাগটো আহিব এতিয়া ডাইৰেক্ট আহক ডিছলেক্সিয়া হৈছে যিটো আমাৰ পঠনৰ আমি যেতিয়া পঢ়াৰ সময়ত এইটো ৰিডিঙৰ প্ৰব্লেম ইন ৰিডিং বুলি কোৱা হৈছে আইডেণ্টিফাই সি স্পীচৰ চাউণ্ডটো যেতিয়া আইডেণ্টিফাই কৰিব নোৱাৰে ভালদৰে এতিয়া মই কিবা এটা ভাবি পেলাই মুখেৰে উলিয়াই কৈ আছোঁ এনকডিং কৰি আছোঁ মোৰ কথাখিনি আপোনালোকে শুনিছে কাণেদি শুনি পেলাই ব্ৰেইনত লৈ গৈছে ডিকডিং কৰি পেলাই ভাঙি পেলাই আকৌ বুজিছে এতিয়া কি হয় এনেকুৱা শিশুৱে সেই কামটো ভালদৰে কৰিব নোৱাৰে তাৰপিছতে ইয়াৰ ব্ৰকাছ এৰিয়া বুলি আছে এটা টেম্পৰেল লবত যিটো স্পীচৰ আৰু লেংগুৱেজৰ লগত কাম কৰে তাত ইয়াৰ যিটো ছিকুৱেঞ্চিঙৰ প্ৰব্লেম আৰু প্ৰচেছিঙৰ প্ৰব্লেম তাতো সৃষ্টি হয় লগতে যিটো ভিজুৱেল কৰ্টেক্স আছে মানুহৰ য'ত আমি ভিজুৱেল কৰ্টেক্স এনেকুৱা এটা বস্তু তাৰ কি কাম আছে ধৰক আপেল এটা যদি মুখৰ আগত ৰখা গ'ল যে আমি যদি শিকালোঁ শিশু এটাক যে এইটো আপেল বা আমি চবেই তেনেকেই শিকিছোঁ যে এইটো আপেল লগে লগে আমি দেখিছোঁ ৰঙা আপেলৰ ছবি এখন গৈ মূৰত
ৰৈ গৈছে আৰু তাৰ পিছতে কি হৈছে তাৰ নামটো আহিছে আপেল আপেল গৈ পেলাই তাৰ নামটো লগত তাৰ পাছতহে বানান আহিব আপেল সেইকাৰণে এই ভিজুৱেল কৰ্টেক্সৰ যথেষ্ট ভূমিকা আছে বস্তু এটা শিকাত এই কাৰণে ভিজুৱেল কৰ্টেক্সৰ যিটো ফাংচনটো বা সেম ফনিক্স বা এছপেক্টছ অফ দ্য ৱৰ্ডৰ যদি যিটো ইনফৰ্মেশ্যন ভালদৰে নাযায় বা যালেও যদি তাক আমি ডিক'ডিং কৰি ভালদৰে বুজিব নোৱাৰোঁ তেনেহ'লে কি হয় ডিছলেক্সিয়া হোৱা দেখা যায় ডিছলেক্সিয়াৰ চিমটমছসমূহ কি আছে প্ৰথমটো হৈছে দুটা ভাগত মই ভাগ কৰিছোঁ দুটা ভাগত চিমটমছসমূহ ভাগ কৰিছোঁ প্ৰথম পাৰ্টটো লৈছোঁ যে স্কুল অহাৰ আগৰ এটা হৈছে স্কুল আহাৰ পাছত এটা স্কুল অহাৰ আগত প্ৰি স্কুলত যেতিয়া অংগনবাদী চেণ্টাৰত আপোনালোকে দেখা পাব যাবলৈ যিবিলাক প্ৰি স্কুলছ আছে প্ৰি নাৰ্চাৰী KG1 সেনেকুৱা স্কুলবিলাকত আপোনালোকে দেখা পাব পাৰে আৰু আপোনালোকে তাতে আইডেণ্টিফাই কৰি পেলাই যদি তাতে ইণ্টাৰভেনশ্যনৰ কাম আৰম্ভ কৰিব পাৰে তেনেহ'লে কি হ'ব পাৰে এনেকুৱা শিশুবিলাক পিছত যেতিয়া ডাঙৰ স্কুলবিলাকলৈ যায় ডাঙৰ স্কুলত গৈ পেলাই বেলেগ শিশুবিলাকে যেনেকৈ কোঅপাৰেট কৰে তেনেকৈও তেওঁলোকেও কোঅপাৰেট কৰিব পাৰিব নাই বা বেলেগ শিশুবিলাক আগলৈ গুচি যায় তেওঁলোকে যিহেতু তাত আৰু কঠিন পাঠ্যক্ৰম তেওঁলোক কি হয় তাত থমকি ৰ'বলগীয়া হয় আৰু টিচাৰসকলৰো বিশেষভাৱে প্ৰয়োজন মানে প্ৰব্লেম আহি পৰে এতিয়া বিফৰ স্কুলত আমি কেনেকৈ ধৰা পেলাব পাৰোঁ যে এটা শিশুৰ ডিছলেক্সিয়া আছে কথা দেৰিকৈ ক'ব সিহঁতে তাৰপিছতে লাহে লাহে নতুন শব্দ শিকিব তাৰপিছতে শব্দ গঠন কৰাত অসুবিধাৰ সৃষ্টি হ'ব একেধৰণৰ শব্দ যেনে কাৰ বাৰ কেণ্ডি এইবিলাকৰ মাজত যিটো পাৰ্থক্য সিহঁতৰ প্ৰব্লেম হ'ব পঢ়োঁতে তাৰপিছতে মনত পেলাওঁতে দিগদাৰ হ'ব কথাটো তাৰপিছতে আৰু ডিফিকাল্টি লাৰ্ণিং ৰাইমছ গেমছ ডিফিকাল্টি ৰাইমছ মানে হৈছে আপোনালোকে জানে ৰাইমছ যেতিয়া শিকাত অসুবিধা হয় আৰু ৰাইমছ ৰিলেটেড কিছুমান গেম শিকোৱা হয় সেই গেমতো কি কৰা দেখা যায় যে ইহঁতৰ যথেষ্টখিনি অসুবিধা পায় যদি আপোনালোকে প্ৰি স্কুলত এনেকুৱা বাচ্চা পাইছে তেনেহ'লে ভাবিব পাৰে যে ডিছলেক্সিয়া আছে নেকি আৰু আছে যদি ইণ্টাৰভেনশ্যনৰ কাম আৰম্ভ কৰিব লাগিব তাৰপিছতে আহক আফটাৰ স্কুল মানে কি হৈছে স্কুললৈ আহিলে আপোনাৰ প্ৰি স্কুলৰ পৰা এই আচল স্কুললৈ আহিলে ক্লাছ 1 2 3 4 5 6 সেই স্কুলখনত যেতিয়া আহিলে তাত কি ধৰণৰ শিক্ষকে গম পাব পাৰে যে এই শিশুটোৰ ডিছলেক্সিয়া আছে নেকি ওপৰৰ যিকেইটা চিমটমছ ক'লোঁ সেইকেইটা যদি ওপৰত ঠিক কৰা নাই তেনেহ'লে সেইকেইটাটো লগত লৈ আহিবই লগতে নতুন কি সৃষ্টি হ'ব চাওঁ যে বয়স অনুসৰি পঢ়াৰ যিটো ষ্টেণ্ডাৰ্ড যিটো ৰিডিঙৰ ষ্টেণ্ডাৰ্ডটো সদায় তলৰ হ'ব তাৰপিছতে যি শুনে তাক বুজাত অসুবিধা হ'ব তাৰপিছতে ডিক'ডিঙৰ সিহঁতৰ প্ৰব্লেম আছে উত্তৰ দিবলৈ শুদ্ধ শব্দ এটা বিচাৰি সিহঁতে নাপায় তাৰপিছতে প্ৰব্লেম ইন ছিইং এণ্ড ডিফাৰেঞ্চ লেটাৰ্ছ এণ্ড ৱৰ্ড আৰু লেটাৰ্ছৰ মাজত যিবিলাক ডিফাৰেঞ্চটো সিহঁতৰ বুজাত অসুবিধা হ'ব বানান ভুল হয় তাৰ পাছতে দেখা যায় যে সিহঁতে বেছি সময় লয় কিবা এটা লিখি থাকিলে বেছি সময় ল'ব তাৰপিছত কাৰণ যিহেতু শব্দটো নাহে সিহঁতৰ আৰু দ্বিতীয়টো হৈছে যিবিলাক এক্টিভিটিছ য'ত ৰিডিঙৰ এক্টিভিটিছ থাকে সেই ৰিডিঙৰ এক্টিভিটিছবিলাকৰ পৰা সিহঁত লাহে লাহে কি কৰে পলায়নবাদী মনোভাৱ এটা লয় এভইড কৰে তো এইবিলাক হৈছে ডিছলেক্সিয়াৰ কিছুমান চিমটমছ এই চিমটমছখিনি চাই আপোনালোকে হয়তো অনুমান কৰিব পাৰে যে এটা শিশুৰ ডিছলেক্সিয়া আছে নেকি তাৰপিছতে আহক ডিছগ্ৰাফিয়া যাৰ লিখনত প্ৰব্লেম আছে ডিছগ্ৰাফিয়া কেনেকুৱা ধৰণৰ শিশুৰ আমি কৈছোঁ ডিছগ্ৰাফিয়া কাক কৈছোঁ যে যাৰ নিউৰলজিকেল ডিছঅৰ্ডাৰ হয় অফ ৰিটেন এক্সপ্ৰেশ্যন আমি হাতেৰে লিখি যিটো আমি প্ৰকাশ কৰোঁ ভাষাৰ প্ৰকাশ কৰোঁ সেই প্ৰকাশত সিহঁতৰ কি হ'ব বা চিন্তাৰ প্ৰকাশ কৰোঁ আমি সেই প্ৰকাশটো কি হ'ব সিহঁতৰ তাত বাধাৰ দেখা যায় বা বিসংগতিপূৰ্ণ হয় আৰু এইটো কি হৈছে নিউৰলজিকেল প্ৰব্লেম নিউৰলজি মানে হৈছে আপোনালোকে গম পাইছে স্নায়ু আমি এনেকুৱা বাচ্চাক প্ৰায় দেখা যায় যে ইচ্ছা কৰিছে হুলস্থুল বদমাছ মাৰ পিট এনেকুৱা নকৰিব আপোনাৰ হেল্পৰ বহুত প্ৰয়োজন আছে সিহঁতেহে জানে সিহঁতৰ ভিতৰত কি চলি আছে ইহঁতক আমি কেনেকৈ চিনি পাম যে ডিছগ্ৰাফিয়া শিশু বৰ্ণৰ শ্বেপটো যিটো বৰ্ণটোৰ যিটো শ্বেপ লিখিব লাগে শ্বেপটো শুদ্ধকৈ সিহঁতে ভালদৰে লিখিবলৈ বা অসুবিধা হয় সিহঁতৰ লিখাত লাইনত মাৰ্জিনত যেতিয়া লিখি যাব লাগে সেই লিখি যাওঁতে সিহঁতৰ লাইনৰ পৰা ইফাল সিফাল ওপৰতল হ'ব লগতে চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ যেতিয়া বনায় তেতিয়া চেণ্টেন্সৰ যেতিয়া ষ্ট্ৰাকচাৰ বনায় বাক্যৰ যেতিয়া ষ্ট্ৰাকচাৰ বাক্যৰ গঠনত সিহঁতৰ বিভিন্ন ধৰণৰ অসুবিধা দেখা যায় লগতে গ্ৰামাৰৰ ব্যৱহাৰত সিহঁতৰ বিসংগতি দেখা যায় কিন্তু যেতিয়া সিহঁতে কথা দি সেইখিনি একেখিনি কথাই মৌখিকভাৱে প্ৰকাশ কৰে কিন্তু তেতিয়াহ'লে আপোনালোকে সেনেকুৱা ধৰণৰ বিসংগতি দেখা নাপাব তাৰপিছতে আহক কথা আৰু লিখাৰ ভাৱাৰ্থৰ মাজত বিসংগতি মই ক'লোঁ অলৰেডি আৰু সিহঁতে কি কৰে হাত বিষায় ক্ৰেম কৰে হাত বিষাই বুলি ক'ব তাৰপিছত ক'ব আঙুলি বিষাইছে প্ৰি স্কুলত ক'ব আঙুলি বিষাইছে কিয় হয় সিহঁতে পেনটো বা পেঞ্চিলডাল কিমান জোৰেৰে ধৰে
হেতুৰ ওপৰত কথা কিছুমানে বেছি জোৰে ধৰে কিছুমানে লাহেমীয়াকৈ ধৰে কিছুমানৰ একেবাৰে দুৰ্বল সিহঁতৰ আখৰবিলাক ভাল নহয় ফলস্বৰূপে ফলত আঙুলিৰ বিষ হ'ব পাৰে হাতৰ বিষ হ'ব পাৰে কাৰণ সিকুৱেন্সটো মাচুলৰ মাজেদি আহিব হাতৰ বিষ হ'ব পাৰে কিন্তু আমি তেতিয়াকৈ বাহানা নবনাবি তহঁতে দেই বাহানা নবনাবি সেইটো ক'ব নালাগে আচলতে আমি চাব লাগে কথাটো হয় নে নহয় তাৰপিছতে আহক শব্দবোৰৰ মাজত যিটো স্পেচ দিব লাগে স্পেচৰ সিহঁতৰ দিয়াৰ যিটো এটা ষ্টেণ্ডাৰ্ড থাকে স্পেচ দিয়াটো সিহঁতৰ প্ৰব্লেম দেখা যায় ক'ৰবাত বেছি ক'ৰবাত কম ক'ৰবাত নিদিয়ে লগাই দিলে দুটা শব্দ তেনেকুৱা হ'ব পাৰে তাৰপিছতে পুৱাৰ স্পেলিং বানান ভুল হয় সিহঁতৰ আৰু সিহঁতৰ আনইউজুৱেল এইটো ৰিষ্টৰ যিটো পজিশ্যন বডি পজিশ্যন ৰিষ্ট পজিশ্যন আৰু পেপাৰৰ পজিশ্যনটো সিহঁতৰ ঠিক নহয় সিহঁতৰ কি হয় মানুহটো ধৰক শিশুটো দূৰত বহি আছে দূৰত ল'ৰা ছোৱালীটো কাগজখন ক'ৰবাত আছে ৰিষ্টটো আছে লিখি আছে হয় আমাৰ কিছুমানৰ প্ৰব্লেম আমাৰ তেনেকৈ কৰি যায় কিন্তু যদি তেনেকুৱা শিশু স্কুলত দেখিছে তেনেহ'লে আপুনি লগে লগে চাওক যে তাৰ লিখাৰ মই ওপৰত যে কৈছোঁ আন আৰু কিবা কাৰণ আছে নেকি এটা নহয় আৰু লগত আৰুবিলাক মিলাব 2-3টা চিমটমছ 2-3-4-5 চিমটমছ আৰু তাৰপিছত ভাবিব পাৰে যে হয় আপুনি আৰু তাৰপিছত আপুনি ফাৰ্ডাৰ ৰেফাৰেলৰ কাৰণে পঠাব পাৰে বিশেষজ্ঞসকলৰ ওচৰলৈ যে শিশুটোৰ স্পেচিফিক লাৰ্ণিং ডিজেবিলিটিছ আছে নেকি কিন্তু এটা ডাঙৰ কথা যে আমাৰ অসমত বিশেষজ্ঞসকলৰ নাটনি আছে ইমান অভাৱ আছে বিশেষজ্ঞসকলৰ এই বিষয়টোৰ ওপৰত মই বিশেষজ্ঞ নহয় বহুত দিন ধৰি এই জগতখনৰ লগত কাম কৰি আছোঁ কাৰণে অকণমান কথা জানো যিটো আপোনালোকৰ লগত এইকেইদিন মই শ্বেয়াৰ কৰি আছোঁ যাতে সকলোৰে এটা লাভ হওক আহক এতিয়া মই যাওঁ ডিছকেলকুলিয়া তাৰমানে মেথছৰ অংক কৰাত যাৰ প্ৰব্লেম হয় ডিছকেলকুলিয়াত কি হ'ব পাৰে প্ৰচেছ আৰু আণ্ডাৰষ্টেণ্ডিং দুটা প্ৰব্লেম প্ৰচেছিঙত প্ৰব্লেম আছে আৰু বুজাত প্ৰব্লেম আছে গণনা কৰাৰ পৰা সময়ৰ ধাৰণালৈকে সিহঁতৰ প্ৰব্লেম আছে সময়ৰ ধাৰণা মানে এই যে কেইটা বাজিছে সেই তেনেকুৱা ধাৰণা আৰু কেনেকুৱা হয় যিবিলাক ঘড়ীত কাটা থাকে সেই কাটা থকা ঘড়ীবিলাক চাই পেলাই সিহঁতে সময়টো ক'ব নোৱাৰে মানে বৰ দিগদাৰ পায় সেই ধাৰণাটো আৰু দিশ নিৰ্ণয় কৰা একেবাৰে ইমান প্ৰব্লেম থাকিব পাৰে যে কোনোবাই দিশ নিৰ্ণয় কৰিবলৈ দিগদাৰ পাৰে যে পূব পশ্চিম কোনফালে উত্তৰ দক্ষিণ কোনফালে সিমানখিনি কনচেপ্টটো সিহঁতৰ নাথাকিব পাৰে তেনেহ'লে আপোনালোকে ভাবিব পাৰে যে যদি তেনেকুৱা শিশু আছে তেনেহ'লে কি আছে যে ডিছকেলকুলিয়া হ'ব পাৰে তাৰপিছতে নাম্বাৰৰ ৰিলেটেড যিটো কনচেপ্টত প্ৰব্লেম আছে তাৰপিছতে কেলকুলেশ্যনত আপোনালোকে দেখিব প্ৰব্লেম আছে যেতিয়া ৰিজনিং কৰিব ৰিজনিঙত আপোনালোকে প্ৰব্লেম দেখিব আৰু যেতিয়া প্ৰব্লেম চলভিং যিটো স্কিল থাকিব লাগে মেথমেটিক্সৰ ক্ষেত্ৰত সেই স্কিলটো বহুত পুৱাৰ হয় তেখেতসকলৰ ক্ষেত্ৰত সেইকাৰণে আমি কি কৈছোঁ এনেকুৱা যিখিনি আছে তেখেতসকলক আমি ক'ব পাৰোঁ যে এইখিনি শিশু ডিছকেলকুলিয়া হ'ব পাৰে বুলি এতিয়া আহক চিমটমছ আমি কোনবিলাক চিমটমছ আমি চাই পেলাই ক'ব পাৰোঁ যে এটা শিশু ডিছকেলকুলিয়া আছে নেকি তেনেহ'লে প্ৰথমতে আহক প্ৰথমটো হৈছে যিটো কোৱান্টিটি আৰু আখৰ এইটোৰ যিটোৰ মাজত 2 বুলি ক'লে যে 2টা আপেল বা 2টা মাৰ্বল 3 বুলি ক'লে যে 3পাহ ফুল বা 3টা বল সেইটোৰ মাজত সিহঁতৰ এটা যথেষ্ট প্ৰব্লেম প্ৰি স্কুলত দেখা পাব এনেকুৱা ধৰণৰ আৰু বা আৰ্লি ষ্টেজত স্কুলৰ তাৰপিছতে বেকৱাৰ্ড এণ্ড ফৰৱাৰ্ড ৰিডিং আৰু কাউণ্টিং যেনে 1 2 3 4 5 6 7 8 9 10 দেন আনাডাৰ বেকৱাৰ্ড 10 9 8 7 6 5 4 3 2 1 সিহঁতৰ কি হ'ব পাৰে দুইটাতে বিসংগতি দেখা দিয়া যায় তেতিয়া টেবুলছ আমি মেইনলি আমি যদি পুৰণ নেওতাত যথেষ্ট অসুবিধা হয় কিয়নো এইটো ৰিজনিং কৰিব নোৱাৰা হৈ যায় সিহঁতে তাৰপিছতে আহে লিংক নাম্বাৰ এণ্ড চিম্বলছ মই আগতেও কৈছোঁ চিম্বলছ আৰু নাম্বাৰৰ মাজত তাৰ দুটা হাঁহ আছে ছবিখনত তাৰ এগেইনষ্টত 2 নম্বৰটো লিখা আছে বা যদি ক্ৰছ আমি যদি নম্বৰ এফালে যদি আমি ধাৰণাটো দিওঁ আৰু তাক যদি আমি ক্ৰছ ৱৰ্ড কৰিব দিওঁ তেতিয়া কি হ'ব পাৰে দেখা পোৱা যায় যে সিহঁতে যিটো শুদ্ধকৈ সেইটো কৰিব নোৱাৰে তাৰপিছতে পইচা বা বস্তু দুইটাৰ ধাৰণাটো বহুত ভুল হয় কেতিয়াবা আমি এনেকুৱা শিশু দিওঁ যে এই পইচাটো লৈ যায় আমুকো বা কিবা এটা লৈ আছে আৰু সি ভুলকৈ লৈ আহে কেতিয়াবা হয়তো সি বুজি নাপায় একচুৱেলি বা আৰু কেতিয়াবা যদি তাৰ ডিছকেলকুলিয়া আছে তেনেহ'লে সি কি কৰে সি কামটো ভালদৰে কৰিব নোৱাৰে আৰু কেতিয়া আমি কি কৰোঁ আমি উপলঙা কৰোঁ আচলতে আমি সেনেকুৱা ধৰণৰ কাম কৰিব নালাগে এনেকুৱা শিশুক আমি যিমান পাৰোঁ শিকাব লাগে আৰু যিমান পাৰোঁ যেতিয়া শিকাওঁ তেতিয়াহে সি জীৱনত নিজৰ সেই শিকনিটো কামত লগাব পাৰিব এতিয়া আহক আৰু আছে ধৰক কাটা ঘড়ী যিবিলাক ঘড়ীত কাটা আছে মই আগতে কৈছোঁ সেই কাটা থকা ঘড়ীবিলাক চাই পেলাই সময়ৰ ধাৰণাটো সিহঁতে ক'বলৈ দিগদাৰ পায় তাৰপিছতে পুৱাৰ ভিজুৱেল
আৰু তাৰ ৰিলেটিংটো ভিজুৱেল ৰিলেটিং যিটো কৰিব লাগে ভিজুৱেল এণ্ড ৰিলেটিং উইথ দ্য কনচেপ্ট সেইটো কনচেপ্টটো কৰিবলৈ তাৰ অতি অসুবিধা বা তাইৰ যথেষ্ট অসুবিধা হয় তাৰপিছতে ডাইৰেকশ্যন এণ্ড শ্বৰ্টিং ডাইৰেকশ্যন আৰু শ্বৰ্টিং মানে দিশ আৰু যে এই বাছি ওলোৱা সেই বাছি ওলোৱাবিলাকত কি হ'ব পাৰে ইহঁতৰ যথেষ্ট ধৰণৰ প্ৰব্লেমে দেখা দিয়ে তাৰপিছতে ৰিকগনিশ্যন পেটাৰ্ণ আৰু ইয়াৰ ছিকুৱেঞ্চিং পেটাৰ্ণ যেনে চাৰ্কল তাৰপিছতে ত্ৰিভুজ তাৰপিছতে স্কুৱেৰ হ'ব পাৰে না তেনেহ'লে এইবিলাকৰ কি হ'ব পাৰে সিহঁতে কি হয় পেটাৰ্ণটো শিকাত যথেষ্টখিনি অসুবিধা হয় তাৰপিছতে তাৰ আগতেও থাকে লিখাত আহি যাব কি এনেকুৱা ষ্টেণ্ডিং লাইন শ্লিপিং লাইন স্লেণ্টিং লাইন এনেকুৱা ধৰণৰবিলাকত কি হয় সিহঁতৰ যথেষ্ট ধৰণে প্ৰব্লেম আহি পৰে আৰু সেইকাৰণে তাৰপিছত কি হয় সিহঁতে মেথমেটিক্সৰ যিটো ৰিজনিং আৰু কৰিব আৰু যিটো কনচেপ্ট সেই কনচেপ্টৰ এপ্লাইং এই ৰিজনিং এণ্ড এপ্লাইঙত সিহঁতৰ যথেষ্ট ধৰণৰ প্ৰব্লেম হয় এতিয়া আহক আমি যাওঁ হাইপাৰলেক্সিয়া লাষ্ট হাইপাৰলেক্সিয়া কি হয় হাইপাৰ মানে হৈছে বেছি লেক্সিয়া মানে হৈছে ভাষা বা ৰিডিং 2 পৰা 5 বছৰৰ ভিতৰত বেছিকৈ দেখা যায় আৰু কোনোবাই ধৰক কিবা এটা দিছে পটাপট পঢ়ি দিছে কিন্তু তাক যদি মিনিংটো সোধা যায় সি মিনিং এনেকুৱা বাচ্চা আছে আৰু একচুৱেলি শিশুবিলাক অতি ইণ্টাৰেষ্টিং আমি যিমানে এটা শিশুৰ লগত আমি কাম কৰি থাকোঁ বা শিশু এটাৰ যেতিয়া আমি সিহঁতৰ চাইল্ড সাইক'লজি বা আমি তাহাঁতৰ আদব কাইদা এইবিলাকৰ লগত আমি কাম কৰোঁ তেনেহ'লে আমি যেতিয়া এনজয় কৰোঁ তেতিয়া আমি শিকিব পাৰোঁ যে এটা শিশু কিমান ধৰণৰ বিভিন্ন ধৰণৰ শিশু আছে এতিয়া চাওক হাইপাৰলেক্সিয়া শিশু চাগে আপোনালোক কোনোৱে লগ পাইছে ময়ো দুই এটা ভাগ্যক্ৰমে লগ পাইছোঁ যে যিবিলাক হাইপাৰলেক্সিয়া বাচ্চা আছে সিহঁতে বহি পঢ়িলে ধুনীয়াকৈ পঢ়িলে কিন্তু যেতিয়া তাক অৰ্থটো সোধে সেই অৰ্থটো ক'ব নোৱাৰে তেতিয়া হাইপাৰলেক্সিয়া বাচ্চাবিলাকক হাইপাৰ মানে বেছি লেক্সিয়া মানে আপোনালোক ক'লোঁ লেংগুৱেজ এণ্ড ৰিডিং সিহঁতে ডিক'ড এণ্ড চাউণ্ড আউট কোৱালিটি সিহঁতে ডিক'ডটো অতি সোনকালে কৰিব পাৰে আৰু চাউণ্ড আউট কোৱালিটি চাউণ্ডটো যেতিয়া মুখেৰে চাউণ্ডটো উলিয়াই দিয়াটো অতি সোনকালে কৰিব পাৰে আৰু তাৰ বাহিৰে কিন্তু আণ্ডাৰষ্টেণ্ডিংটো সিহঁতে খালি দেখিছে শব্দটো গৈছে তাৰ নামটো গৈছে আৰু মুখেদি উলিয়াই গৈছে কিন্তু তাৰ পৰা অৰ্থটো কি হৈছে ইটোৰ লগত সিটো শব্দ লগ খাই পেলাই কি অৰ্থ হৈছে সেই অৰ্থটো যেতিয়া সোধা যায় সিহঁতে সেইটো শব্দ অৰ্থ ক'বলৈ দিগদাৰ পায় এটা বা বেছি ভাষাত সিহঁত কেতিয়াবা অকল এটা ভাষাই নহয় 2-3টা ভাষাত লগতে সেই গোটেইকেইটাতে সিহঁতৰ কি দেখাব পাৰোঁ আমি হাইপাৰলেক্সিয়া দেখা পাম এটা বাচ্চাক তাৰপিছতে কমিউনিকেশ্যন স্কিলছ ভাল নহয় এনেকুৱা শিশুক আপোনালোকে দেখিব কমিউনিকেশ্যন যিটো স্কিল থাকিব লাগে সেই স্কিলটো ভাল নহয় কমিউনিকেশ্যন স্কিলৰ কাৰণে বিভিন্ন ধৰণৰ বস্তু আছে স্পীচৰ দি ক'ম আমি কথা চকুৱে চাম তাৰপিছতে আমি কথা কওঁতে হাতৰ এক্সপ্ৰেশ্যন দিম তাৰপিছতে কমিউনিকেশ্যন যেতিয়া আমি মুখেৰে কৰি আছোঁ তেনে যদি স্পীচত কৈছোঁ তাৰমানে আমি ইণ্টনেশ্যন ইউজ কৰিছোঁ আমি ফুল ষ্টপ ইউজ কৰিছোঁ কমা ইউজ কৰিছোঁ আমি ক'ৰবাত ৰৈছোঁ বুজাবৰ কাৰণে আমি কথাটোত বেছি ষ্ট্ৰেছ দিছোঁ কিন্তু সেনেকুৱা শিশুৱে যিটো কমিউনিকেশ্যনটো ভালদৰে কৰিব নোৱাৰে তাৰপিছতে 84% হাইপাৰলেক্সিয়া বাচ্চা অটিজিম হয় আৰু এই আকৌ আনহাতে 6 পৰা 14% অটিজিম বাচ্চাৰ হাইপাৰলেক্সিয়া থাকে আৰু এইটো ষ্টাৰ্টিং যিটো ৰিডিং স্কিলছ এইটো 2 পৰা 2 to 5 ইয়াৰ্ছৰ এইটো আমি প্ৰব্লেমটো দেখা পাওঁ কিন্তু অতি সাংঘাতিক 18 শিশুৱেও হাইপাৰলেক্সিয়াক বিহেভিয়াৰ দেখুৱায় এতিয়া আহক আমি ক'লোঁ আমি আলোচনা কৰিলোঁ আপোনালোকৰ আগত যে কেনেধৰণে এটা স্পেচিফিক লাৰ্ণিং ডিছেবিলিটিছ আমি মানে কি বুজিলে কি বুজি পাওঁ আৰু কেনেকৈ আমি তেখেতসকলক চিনাক্তকৰণ কৰি উলিয়াম এতিয়া আমি শেষৰ পাৰ্টটোত আহক পাৰ্ট বি বুলি মই ভাবিছোঁ মোৰ আজি এই দীঘল ভিডিঅ'টোৰ আৰু ইয়াৰ পাৰ্ট বিক মই কৈছোঁ যে ইণ্টাৰভেনশ্যন আমি কি পদক্ষেপ বা কি আমি হস্তক্ষেপ ল'ম যে যদি কাৰোবাৰ স্পেচিফিক লাৰ্ণিং ডিছেবিলিটি চিলড্ৰেন আছে তেখেতসকলক আমি আগুৱাই লৈ যাবৰ কাৰণে প্ৰথমটো হৈছে কি কৰিব লাগিব আমি তাৰ কি হোৱা নাই কি বুজা নাই প্ৰচেছিং হোৱা নাই ছিকুৱেঞ্চিং হোৱা নাই হয়নে তেনেহ'লে আমি কি কৰোঁ এটা নাম আছে আপোনালোকে পঢ়ি যাব মই এটা বিশেষভাৱে আৰু ক'ব নোৱাৰোঁ আৰু মোৰ ভিডিঅ'টো বেছি ডাঙৰ হৈ যাব সেইটো হৈছে চিনপচিছ ব্ৰেইনত কি হয় এটা চিনপচিছ হয় যেতিয়া যিবিলাক ডেণ্ড্ৰাইট আছে এতিয়া ধৰক মোক যদি সোধে ভাৰতৰ ৰাজধানী কি কাণেৰে শুনিলেও মগজুলৈ গ'ল মগজুৱে লগে লগে যেতিয়া বুজি পোৱাৰ লগে লগে উত্তৰটো বিচাৰিলে উত্তৰটো এক জেগাত আছে উত্তৰটো লগে লগে সিফালৰ যিটো স্নায়ুটোৱে যেতিয়া উত্তৰটো দিলে ডেণ্ড্ৰাইটে লগ খালে আকৌ সেইটোৱে কি হ'ল মুখেদি ওলাই আহিব সেইটোৰ নাম হ'ব মই ক'লোঁ ধৰক দেলহি
এতিয়া কি হ'ল সিনপসিস হোৱাৰ কাৰণেহে ক'ব পাৰিছোঁ কিছুমান বাচ্চাৰ সিনপসিস ভাৰতৰ ৰাজধানী কি কেপিটেল কি ভাবি বহি আছে কিন্তু জানিছিল তাক 10 বাৰ শিকোৱা হৈছে মগজুত সোমাইও গৈছিলে তাৰ কিন্তু সি উলিয়াব পৰা নাই সিনপসিসটো ঘটাব পৰা নাই কিন্তু যদি তাতকৈ যদি মই ভাৰতৰ মেপ এখন দেখুৱাই পেলাই যদি ক'লোঁ যে দিল্লী এইখনৰ ৰাজধানী কি সি পটকে সেইটো আহিও যাব পাৰে সিনপসিস সেইটো ধৰক দিল্লীত সেইটো কৈছে সিনপসিস আমি বিভিন্ন ধৰণে সৃষ্টি কৰিব পাৰোঁ তাৰপিছতে ধৰক সি কেতিয়াবা গোলক এটা ল'লোঁ আমি গ্লোব এটা লৈ পেলাই তাত ভাৰতৰ মেপখন উলিয়ালোঁ ভাৰতৰ মেপখন উলিয়াই পেলাই ক'লোঁ যে এই দেশখনৰ কোন এই গ্লোবটো দেখি পটককৈ আহি গ'ল কিবা কাৰণত সেইটো সিনপসিস বুলি ক'লে যে আমি কোনোবা কওঁ যে ভাষা আমি যেতিয়া কথা পাতোঁ তেতিয়া কওঁ যে স্পাৰ্ক সৃষ্টি হোৱা কিন্তু সেইটো কোৱা হয় সিনপসিস আৰু সিনপসিস বৰ দৰকাৰ আৰু সিনপসিস কেতিয়া ঘটাব পাৰিব যেতিয়া আপুনি ব্ৰেইন বেছড লাৰ্ণিং প্ৰচিডিউৰ আপোনালোকে হাতত ল'ব এটা কথা মনত ৰাখিব আমি যদি এটা শিশু বেলেগ শিশু এটা শিকাবলৈ দিওঁ বা সি যিখিনি শিকাইছে সেইখিনিকে যদি শিকোৱাৰ ধৰণে প্ৰেক্টিছ কৰিবলৈ দিওঁ তেনেহ'লে কি কৰা যায় 90% শিকাত সহায় কৰোঁ তাৰমানে প্ৰেজেণ্টেশ্যন যদি আমি দিবলৈ যাওঁ এটা শিশুক দিবলৈ যদি দিওঁ তাৰপিছতে আমি যদি প্ৰেক্টিছ কৰি পেলাই যদি প্ৰেক্টিছ কৰিব দিওঁ তেনেহ'লে সি 75% মান শিকে যদি ডিছকাছ কৰিব দিওঁ এমং দ্য ষ্টুডেণ্টছ এণ্ড গো টু পেৰেণ্টছৰ লগত গৈ পেলাই তেনেহ'লে 50% মান শিকে তাৰপিছতে ডেমনষ্ট্ৰেশ্যন যদি দি পেলাই শিকোৱা যায় তেনেহ'লে 30% মান শিকে এটা শিশুৱে তাৰপিছতে অডিঅ' ভিজুৱেল আমি যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে 20% মান শিকে এটা বাচ্চাই আৰু ৰিডিং এদি যদি শিকা যায় তেনেহ'লে 10% যাব তাৰ ব্ৰেইনলৈ আৰু এটা কোৱা হৈছে এইটো আচলতে এটা কথা যে লেকচাৰ মেথড দি পেলাই আচলতে টিচিং নহয় লেকচাৰ মেথড দি শিকোৱা নহয় আপুনি কেনেকৈ আৰু প্ৰেজেণ্টেশ্যন আমি কৰোঁ চবেই প্ৰেজেণ্টেশ্যন কৰিছোঁ লগে বৰ্ডত লিখিছোঁ ছবি আঁকি দেখুৱাইছোঁ তাৰপিছতে আমি কুইজ পাতিছোঁ ক্লাছৰ ভিতৰতে তাৰপিছতে ৰ'ল প্লেয়িং কৰি দেখাইছোঁ তাৰপিছতে আমি কি কৰিছোঁ বাহিৰলৈ লৈ গৈ পেলাই প্ৰেক্টিকেল ফিল্ডত কাম কৰাইছোঁ তাৰপিছতে আমি মডেল বনাই আনিব দিছোঁ তাৰপিছতে এনেকুৱা আমি বহুত ধৰণে কৰি পেলাই শিকাওঁ কিন্তু যদি অকল লেকচাৰ মেথড দি কৰিবলৈ যাওঁ কিন্তু বহুত আছে এইটো লেকচাৰ মেথড দি দেখা গৈছিলে আৰু এই লেকচাৰ মেথড দি ভাল ৰিজাল্ট বা ইয়াৰ যিটো আউটকাম হ'ব লাগে আউটকামটো ভাল নহয় সেইকাৰণে যিটো শিকোৱা যায় সেইটো হ'ব ব্ৰেইন বেছড লাৰ্ণিং হ'ব লাগিব আৰু সিনপসিসৰ কথা আমি চিন্তা কৰিব লাগিব আৰু ইউনিভাৰ্চেল ডিজাইন অফ লাৰ্ণিং মই অকণমান কৈ দিম পিছত ইউনিভাৰ্চেল ডিজাইন অফ লাৰ্ণিং কি বস্তু এতিয়া আহক টিচিং ষ্ট্ৰেটেজি কি ল'ব আপোনালোকে ৰেপ' বিল্ড কৰিব লাগিব শিশুৰ লগত ইণ্ডিভিজুৱেলাইজ এডুকেশ্যন প্লেন থাকিব লাগিব পিয়াৰ ছাপৰ্ট থাকিব লাগিব পিয়াৰ গ্ৰুপ বাডি যিটো বাডি চিষ্টেম তাৰপিছতে পেৰেণ্টছ ইনভলভমেণ্ট যিটো প্ৰক্ৰিয়া শিকনৰ যিটো প্ৰক্ৰিয়াটোত পেৰেণ্টছক ইনভলভ কৰিব লাগিব আৰু এক্সপেক্টেশ্যনৰ কথা তেখেতসকলক ক'ব লাগিব যদি আইডেণ্টিফাই কৰিছে আপুনি যে এই শিশুটোৰ এক্সপেক্টেশ্যন যে আপোনালোকে যদি বেছি হাই কৰে তেনেহ'লে পিছত ইয়াৰ ফলটো বেয়া হ'ব এটা হিচাপত এক্সপেক্টেশ্যন থাকিব লাগিব কাউন্সেলিং হ'ব লাগিব ভালদৰে শিশু আৰু পেৰেণ্টছক তাৰপিছতে ছ'চিঅ' ইকনমিক যিটো কণ্ডিশ্যন সেইটো অবজাৰ্ভ কৰিব লাগিব তাৰপিছতে ICT ইউজটো বঢ়াব লাগিব ICTয়ে বহুত সহায় কৰে শিশুবিলাকক শিকাত কাৰণ সিহঁতে বোলে মাল্টি চেঞ্চুৰী হয় চকুৰেও দেখিছে কাণেৰেও শিকিছে আজিকালি 3D ডাইমেনশ্যনতো আহিছে বস্তুবিলাক তো উল্টাই চাব পাৰে আপোনাৰ মোবাইলটোতে বা ফোনটোতে তো কেনেকৈ ইউজ কৰে সেইটো চাব লাগিব আৰু ICTৰ ইউজৰ ক্ষেত্ৰত নতুনকৈ অহা NEP 2020ৰ ভূমিকা আমি চাব লাগিব আচলতে ক্লাছৰুম মেনেজমেণ্ট আমি আপোনালোকে বহুত সকলোৱে জানে যে ক্লাছৰুমটো আমি মেনেজমেণ্ট কৰাটো অতি দৰকাৰ আপুনি লেচন এটা দিয়াৰ আগে এতিয়া আহক যেতিয়া আমি লেংগুৱেজ শিকাওঁতে আমি সদায় মাল্টিপল মিনছ অফ ৰিপ্ৰেজেণ্টেশ্যন এণ্ড এক্সপ্ৰেশ্যন বিভিন্ন ধৰণৰ ৰিপ্ৰেজেণ্টেশ্যন দিব লাগিব আৰু যেতিয়া আমি উত্তৰটো বিচাৰোঁতে আমি বিভিন্ন ধৰণৰ এটা শব্দ দিব লাগিব তাক যে অকল ৰিডিং বা অকল যদি ৰাইটিঙতেই যদি আমি বিচাৰি থাকোঁ তেনেহ'লে উত্তৰটো ভুল হৈ আহিব পাৰে কিন্তু তাক যদি আমি শ্বৰ্টিং কৰিব দিলোঁ ক'ৰবাত লগাব দিলোঁ তেনেহ'লে শিশুতে সেই ক্ষেত্ৰত ভাবিব কিন্তু আমি যদি এক্সপ্ৰেশ্যনৰ যিটো আমি এক্সপ্ৰেশ্যনৰ সুবিধাটো বেলেগ ধৰণে দিব লাগে ফ্লেছ কাৰ্ড ইউজ কৰিব লাগিব চাইটেড ৱৰ্ড ইউজ কৰিব লাগে তাৰপিছতে পিকচাৰ্ছ ইউজ কৰিব লাগিব লাৰ্জ প্ৰিণ্ট ইউজ কৰিব লাগিব তাৰপিছতে ভাৰ্বেল হ'ব লাগিব অৰেল হ'ব লাগিব তাৰপিছতে ড্ৰয়িংবিলাক ইউজ কৰিব লাগে গ্ৰাফিক অৰ্গেনাইজাৰ ইউজ কৰিব লাগে তাৰপিছতে হাইলাইটিং কৰিব লাগিব মেইন ৱৰ্ডবিলাক হাইলাইটিং কৰিব লাগিব টাইম বেছিকৈ দিব লাগিব অলপ হ'লেও তাৰপিছতে পকেট স্পেলিং চেকাৰ আমি লগত লৈ ফুৰিব দিব লাগিব এইটো লেংগুৱেজৰ ক্ষেত্ৰত মই কৈ আছোঁ তাৰপিছতে লাইন ৰিডাৰ লগত লৈ থাকিব পাৰে তাৰপিছতে কালাৰ কি ৱৰ্ডবিলাক থাকে যিবিলাক কালাৰিং কৰিব
আৰু এটা প্ৰচেছ আপোনালোক কোনে নিশ্চয় জানে যে হ্যান্ড আন্ডাৰ হ্যান্ড ওভাৰ হ্যান্ড এইটো প্ৰচেছো আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছতে এডুকেশ্যনেল গেম আমি খেলাব লাগিব যিমান পাৰি আৰু মাল্টি সেন্সৰি লাৰ্নিং আমি অপৰচুনিটিজ বহাব লাগিব শিশুসকলক হ্যান্ড ওভাৰ হ্যান্ড আৰু হ্যান্ড আন্ডাৰ হ্যান্ড যি দুটা ৱৰ্ড ক'লো মই যদি একেবাৰে সহজ ভাষাত কওঁ তেনেহ'লে হাতত ধৰি শিকাব লাগিব হাতত ধৰি শিকাব লাগিব আৰু যদি বেছিকৈ জানিব মন আছে তেনেহ'লে আপোনালোকে গুগলত টাইপ কৰি চাওক হ্যান্ড ওভাৰ হ্যান্ড আন্ডাৰ হ্যান্ডে কেনেধৰণে শিকোৱা যায় এতিয়া আহক ৱেন ইউ টিচিং মেথছ যেতিয়া মেথছ আপোনালোকে শিকাই আছে মেথমেটিক্স কনচেপ্ট মেথমেটিক্সৰ কনচেপ্ট যেতিয়া শিকাই আছে তেতিয়া আপোনালোকে কি লক্ষ্য হাতত ৰাখিব লাগিব যদি আপোনাৰ ক্লাছত স্পেচিফিক লাৰ্নিং ডিজেবিলিটি চিলড্ৰেন আছে যাৰ ডিছক্যালকুলিয়া আছে তাৰপিছতে MMRNE মাল্টিপল মিনছ অফ ৰিপ্ৰেজেণ্টেশ্যন এণ্ড এক্সপ্ৰেশ্যন এইটো সুবিধা সদায় থাকিব লাগিব তাৰপিছত ফ্লাছ কাৰ্ড ইউজ কৰিব লাগিব চাইটেড ৱৰ্ড পিকচাৰ ইউজ কৰিব লাগিব আপোনালোকে তাৰপিছতে ৰাইটিঙত লাৰ্জ প্ৰিণ্টত ডাঙৰকৈ থাকিব লাগিব অৰেল আপোনালোকে হ'ব লাগিব তাৰপিছতে অবজেক্টছ লগত ৰাখিব লাগিব তাৰপিছতে এবাকাছ ইউজ কৰিব পাৰে এটা ভাল বস্তু এবাকাছ ইউজ কৰিব পাৰে আৰু লগতে আপোনালোকে যদি ভাবে যে ইউজ কৰোঁ তেনেহ'লে সদায় যিটো কনচেপ্টটো সদায় চিম্পুলৰ পৰা কমপ্লেক্সলৈ যাবলৈ চেষ্টা কৰিব চিম্পুলৰ পৰা যেতিয়া কমপ্লেক্সলৈ যাব বাচ্চাটোৰ শিকাৰ ক্ষেত্ৰত সুবিধা হয় কিন্তু কেতিয়াবা কোৱা যায় যে কমপ্লেক্সটো চিম্পুললৈও অহা যায় কিন্তু ইহঁতৰ যিহেতু সিকুৱেন্সিং আৰু প্ৰচেছিঙৰ প্ৰব্লেম আছে সিকুৱেন্সিং যিহেতু প্ৰব্লেম আহি পৰে সেইকাৰণে কি কৰা যায় ইহঁতক চিম্পুলৰ পৰা কমপ্লেক্সলৈ শিকালে আপোনালোকে বেছি সুফল পাব আৰু লগতে এবষ্ট্ৰেক্টটো কংক্ৰিট তো কিছুমান মই আপোনাক কৈছোঁ আন এটা প্ৰচিডিউৰ হৈছে UDL এটা ডাঙৰ বিশাল বস্তু কিন্তু মই আপোনালোকৰ আগত ক'ব বিচাৰোঁ এটা উদাহৰণ ধৰক আপোনাৰ ৰাতি বতাহ ধুমুহা শিল বৰষুণ বা এনেকুৱা ধৰণৰ অসুবিধাৰ ফলত কি হৈছে আপোনালোকৰ স্কুলখনৰ লগত থকা যিটো ষ্টেপটোৰ ওপৰত জাবৰ চাবৰ পৰি পেলাই বন্ধ হৈ গৈছে বা গৰম বন্ধ হৈ আছিলে স্কুলৰ ওপৰত গোটেই যিখিনি ষ্টেপ আছে ষ্টেপৰ ওপৰত জাবৰ হৈ আছে যিটো দি আপোনাৰ স্কুললৈ উঠি যাব পাৰে আৰু সেই ষ্টেপছখিনি কিনাৰ দি এটা ৰেম্পো বনাই থোৱা আছে এতিয়া কথাটো হৈছে কি যিজন চাফাই কৰ্মী আছে চাফাই কৰ্মীয়ে ৰাতিপুৱা আহি পেলাই ষ্টেপছবিলাক চাফা কৰি আছে আৰু ষ্টুডেণ্টছবিলাক তলত ৰৈ আছে তেতিয়া এজন ষ্টুডেণ্টে ক'লে যে হুইল চেয়াৰত বহি আছে সি কৈছে তুমি প্ৰথমে ৰেম্পটো চাফা কৰি দিয়া যদি তুমি ৰেম্পটো চাফা কৰি দিয়া তেনেহ'লে আমি চব সেইটো দি উঠি যাব পাৰিম ইয়াৰ পিছত তুমি আকৌ ৰেম্প চাফা কৰিব নালাগে সেইকাৰণে কথাটো এইটো হৈছে যদি আমি ডিজেবল শিশুসকলে বুজিব পৰাকৈ যদি আমি আমাৰ লেচন প্লেনটো আমি যদি বনাই লওঁ তেনেহ'লে কি হয় বাকী শিশুসকলেতো এনেই অনায়াসে শিকি যাব আৰু এইবিলাক বিভিন্ন ধৰণৰ বস্তু আছে ইনক্লুচিভ লেচন প্লেন কেনেকুৱা হ'ব পাৰে UDLৰ আণ্ডাৰত যেনে আপোনালোকে গ'লটো চাব লাগিব NCERT গ'ল কি থাকে বা যিটো পাঠ্যক্ৰম থাকে পাঠ্যক্ৰমৰ গ'লটো আপোনালোকে চাব লাগিব লেচনৰ গ'লটো চাব লাগিব তাৰপিছতে স্পেচিফিক অবজেক্টিভছ কি আছে গ'লটোৰ ওপৰত তাৰপাছতে মেটেৰিয়েলছ কি ইউজ কৰিব আগতে আপোনালোকে নিৰ্ধাৰণ কৰিব লাগিব ফৰ মাল্টিপল মিনছ অফ ৰিপ্ৰেজেণ্টেশ্যনৰ কাৰণে যাতে বিভিন্ন ধৰণে বস্তুটো কনচেপ্টটো শিকিব পাৰে তাৰপিছতে এণ্টিচিপেটৰী ছেট যদি আপুনি